মুগত এই গাড়ীখন আপোনাৰ প্ৰায় 8মান বজাত আহি পালে। আমাৰ ছাৰ ৰাতি আহি পালে। গাড়ীখন অহাৰ পাছত ল'ৰাকেইটা সুধিলে, তহঁতি ক'ৰ পৰা আহিছোঁ, কোন দিশৰ পৰা আহিছোঁ, কি কামত আহিছোঁ। এতিয়া একো কোৱা নাই। তাৰপৰা ছাৰক ৰাতি কৈছে, তোমালোকৰ কিবা ইনপুট এটা পাইছোঁ, গাড়ীখন চাবলৈ দিয়া। এতিয়া চাবলৈও মানে আপত্তি কৰিছে, ছাৰ একো নাই বুলি কৈ আছে বাৰম্বাৰ। তাৰপৰা ছাৰে CBIত একশ্যন ল'লে। একশ্যন ল'ব ছাৰে নিজৰ ফালৰ পৰা মানে ইনভেষ্টিগেট কৰিলে। তাৰপৰা মেকানিক আনি, লোকেল মেকানিক ইয়াৰ পৰা আনি গোটেই গাড়ীখনক মানে আপোনাৰ ডিচেম্বল কৰিলে। ডিচেম্বল কৰাৰ পাছত যিটো তথ্য পালে, সেইকেইটা আপুনি পাইছে, চকুৰ ওচৰতে আছে। কি আছে গাড়ীত? এতিয়া আপোনাৰ কিবা ড্ৰাগছ টাইপৰ প্ৰডাক্ট এটা আছে আৰু। কিমান? 39 পেকেট আছে টোটেল। কেইজন লোকক ধৰা হৈছে? 2টা মানুহ ধৰা হৈছে। মই গাড়ীখন আহি ৰখি থকা দেখিলোঁ, পুলিচে খেদি আহি ৰখালে। ৰখাই দিয়াৰ পাছত তলাচী কৰি আছিলে। তলাচী কৰি থকাৰ পাছত ফাৰ্ষ্ট পৰ্যায়ত একো পোৱা নাছিলে। তাৰপিছত আমাৰ থানা আহিল, মৰাণ থানা আহিল, মৰাণ থানাৰ অফিচাৰ আহিল, CSR আহিল, মেকানিক আনিলে। মেকানিক আনি যেতিয়া খুলি দিয়াৰ পাছত দেখিছে মানে এক চাইডত পালে 22টা পেকেট পালে, এক চাইডত 17টা, টোটেল 39টা পাইছে। কিহৰ পেকেট? এইটো জনামতে ড্ৰাগছ বুলি কৈছে, আমি চিনি নাপাওঁ বাৰু। মানুহ কেইজন? মানুহ 2জন।